সহকারী মণ্ডল বিষয় মহোদয় আর মোর শ্রদ্ধার লাগিব মনপুরা ডাঙরিয়া আর মোর সতীর্থ শর্মা ডাঙরিয়া সকলোকে আন্তরিক অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা আৰু মই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ যেতিয়া মই বেনাৰখন লৈ ঘূৰিছোঁ এই পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা মই পৰিৱেশ মানে সকলোৱে জানে আমি আজিৰ পৰিৱেশ দিৱসটোৰ কথা ক'বলৈ গ'লে বিশ্ব পৰিৱেশ দিৱস পৃথিৱীৰ পৰিৱেশ পৃথিৱীখন আমি সেউজীয়া সফলা শস্য শ্যামলা কৰি তুলিব লাগে সকলোৱে জানো সেয়েহে আজিৰ দিনটো বৰষাৰ আগমনত বসন্তৰ শেষ হোৱাৰ সময়তে আজি যি আমাৰ গছ গছনিৰ তথা আমাৰ পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা কৰিবৰ বাবে বিশেষ ব্যক্তি তথা চৰকাৰ বুদ্ধিজীৱী বিজ্ঞানীসকলে আজিৰ দিনটো নিশ্চয় পৰিৱেশ দিৱস হিচাপে উদযাপন কৰিছে গোটেই বিশ্বত মই মাত্ৰ এই 2 ঘণ্টামানৰ আগত অহাৰ আগত মই এই পৰিৱেশ প্ৰথমবাৰৰ বাবে মই গছ লতা পৰিৱেশৰ বাবে গীত এটা লিখিছোঁ তাকে গুণগুণাইছোঁ প্ৰথম মই গীতিকাৰো নহয় সুৰকাৰো নহয় কণ্ঠশিল্পীও নহয় ভাল পোৱা এজন ব্যক্তি সংস্কৃতি আমি জাগিব গাঁৱৰ মানুহ আমি জাগিব ধৰাৰ বাবে দেশৰ বাবে নিজৰ বাবে আমি ভাবিব জীয়াই থকাৰ বাবে ভাবিব অমৰ দেশৰ মানুহ দিনে দিনে বাঢ়িছে তাপমাত্ৰা ক্ষণে ক্ষণে কমিছে প্ৰকৃতিৰ ভাৰসাম্যতা দিনে দিনে বাঢ়িছে তাপমাত্ৰা ক্ষণে ক্ষণে কমিছে প্ৰকৃতিৰ ভাৰসাম্যতা হে সজাগ হ'ব লাগিব আমি গছ ৰুবই লাগিব আমি হে সজাগ হ'ব লাগিব আমি গছ ৰুব লাগিব আমি গাঁৱে গাঁৱে ঘৰে ঘৰে চহৰে নগৰে গছ ৰুবলে হ'ল চহৰে নগৰেও গছ ৰুবলে হ'ল অমৰ দেশৰ মানুহ গছ কটা মানুহক আমি কৰিব লাগিব বাধা গছ কটা মানুহক আমি কৰিব লাগিব বাধা এটা গছ কাটিলে 100টা ৰুব লাগিব এই আমাৰ মানৱতা হে মুক্ত কণ্ঠে আমি হুঁচিয়াৰ প্ৰকৃতি ধ্বংসকাৰী পশু পক্ষী নামাৰিবি গছ পুলি নাকাটিবি নানিবি আৰু অশান্তি সেউজীয়া কৰি ৰাখিম ঘৰৰ বুকুখন আজি আমি তেহে জীয়াই থাকিব পাৰিম আমি অমৰ দেশৰ মানুহ ঠিক তেনেকৈ মই চেষ্টা কৰিলোঁ আজি প্ৰকৃতিৰ সন্দৰ্ভত পৰিৱেশ দিৱসৰ উপলক্ষে আমাৰ সংগীত গুৰুজন ভালকৈ গুণগুণাই দিব মই যেহেতু ভাল পাওঁ সেই গীতেৰে আপোনালোকৰ এই পৰিৱেশ দিৱসটো শুভ উদ্বোধন কৰিব লৈছোঁ আপোনালোকে জানে ক্ৰমে আমাৰ পৃথিৱীখনত গছ গছনি নোহোৱাৰ অৱস্থাত পৰিণত হৈছে বিশেষকৈ আমাৰ ভাৰতবৰ্ষ বা অসমৰ বাহিৰে বা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰে
অন্য দেশসমূহত ক্ৰমে একেবাৰে 5% মানহে গছ-গছনি আছে বুলি আমি জানো আৰু গছ-গছনি যদি ধ্বংস হয় তেতিয়া পৃথিৱীৰ ভাৰসাম্যতা নোহোৱা হ'ব আৰু আমি বিশেষকৈ মানুহ আমি জীয়াই থাকিব নোৱাৰিম মানুহৰ লগতে গোটেই পৃথিৱীৰ জীৱ-জন্তু পৃথিৱীৰ ভাৰসাম্যতা বুলি ক'লে আমি মানুহ জীয়াই থাকিব লাগিব জীৱ-জন্তু জীয়াই থাকিব পশু-পক্ষী থাকিব লাগিব আৰু সকলোবোৰ জীয়াই ৰাখে গছ-গছনিয়ে গছ-গছনিক আমি জীয়াই নাৰাখো আমি জীয়াই থাকিব নোৱাৰিম আমি জীয়াই নাথাকিলে গছ-গছনিও জীয়াই থাকিব নোৱাৰে এইহে পৃথিৱীৰ ভাৰসাম্যতা বা আমাৰ বিশ্বখনক বা আমি জীয়াই থাকিবলৈ হ'লে গছ ৰুবই লাগিব আৰু গছ ৰুলে জীৱ-জন্তু জীয়াই থাকিব আমিও জীয়াই থাকিম কথা হ'ল কি সকলো প্ৰকৃতিৰ সৃষ্টিয়ে নিজৰ কাজ কৰে গছে অক্সিজেন দিয়ে পোক পতংগই তেওঁলোকৰ নিজৰ কাম কাজ কৰে কিন্তু মানুহে নিজৰ কাম কাজ নকৰে অন্যায় মনিটৰি কৰি ক্ৰমে কৰিবলগীয়াটো নকৰি অন্যভাৱে চিন্তা চৰ্চা কৰি আমি সকলোকে শ্ৰেষ্ঠ জীৱ বুলি নিজকে কোনোটো জীৱ-জন্তুটো শ্ৰেষ্ঠ জীৱ আমাক বুলি কোৱা নাই মানুহে আমি শ্ৰেষ্ঠ জীৱ বুলি কৈ লৈছো কিন্তু সকলোতকৈ ধ্বংসকাৰী জীৱটোৱে হৈছে আমি মানুহে জীৱ-জন্তুকো খাওঁ গছ বননি বা লতাবিলাককো খাওঁ মানে মানুহ নোখোৱা বস্তুৱেই নাই সেয়েহে মানুহ জাতিটোৰ বাবে সকলো জীয়াই আছে বা জীয়াই আমাক সকলোৱে ৰাখিছে আপোনালোকে ভাবক যিকোনো গছৰ ফল আমি খাওঁ এই বননি বা যিকোনো শাক-পাচলি আমি খাওঁ কিন্তু শাক-পাচলিটো আমাক নেখায় তেওঁলোকে আমাক জীয়াই ৰাখিবৰ বাবে তেওঁলোকৰ যিটো জীৱন দান বা তেওঁলোকে ত্যাগ কৰিছে আপোনালোকে জানে যে এটা বিষাক্ত প্ৰাণী বা সাপে পৃথিৱীৰ সকলোতকৈ বিষাক্ত গেছটো পুহি লয় ছাৰে ভালকে জানিব বা বিজ্ঞানীসকলে ভালকে জানিব এইটোৰ কথা আমি জানো যে সাপটো যদি নাথাকিলেহেঁতেন এই বিষাক্ত যিটো গেছ বা যিটো পদাৰ্থ আমি সেৱন কৰিবলগীয়া হ'লোহেঁতেন তেতিয়া আমি 10 বছৰ জীয়াই থাকিবলগীয়াটো আমি 5 বছৰতে মৰি থাকিলোহেঁতেন এই সাপেও এই বিষাক্ত আমাৰ মানুহৰ বাবে তেওঁলোকে এই বিষাক্ত যিটো বিষ বোলা যিটো গেছ সেইটো শোষণ কৰি লয় আৰু তেওঁলোকে আমাক বচায় আমাৰ বাবে তেওঁলোকে ত্যাগ কৰি দিছে আৰু ভেকুলীও তেনেকুৱা এটা এবিধ গেছ আছে তেওঁলোকৰ এটা গোন্ধ আছে যিটো গোন্ধ ভেকুলীয়ে যদি আমি ভেকুলী যদি নাথাকিলেহেঁতেন তেতিয়া আমাক যিবোৰ হিংস্ৰ জন্তু সাপকে কৈছো উদাহৰণ হিচাপে সাপে আমাক কেতিয়াবা খুটিলেহেঁতেন আমি মৰিলোহেঁতেন আমাক বচাবৰ কাৰণে ভেকুলীয়ে এই বিষাক্ত তেওঁৰ গোন্ধটো ত্যাগ কৰি তেওঁক এৰি এই সাপক তেওঁলোকে ভক্ষণ নিজে ত্যাগ কৰি সাপৰ মুখলৈ গৈ আমাক তেনেকৈ আমাৰ মানুহক জীয়াই ৰাখিছে প্ৰকৃতিৰ মানে পৃথিৱীৰ যিমান সৃষ্টি আমাৰ মানুহৰ বাবে তেওঁলোকে ত্যাগ কৰি আমাক বচাই ৰাখিছে কিন্তু আমি মানুহে মানুহক জীয়াই ৰাখিবলৈ চেষ্টা কৰা নাই সেয়েহে আজি পৰিৱেশ দিৱসত এটাই বল ল'ব লাগিব আমি সকলোৱে গছ-গছনি ৰুব লাগিব গছ-গছনিক আপডাল কৰিব লাগিব আৰু জীৱ-জন্তু ৰুব লাগিব যিহেতু আপোনালোকক কৈছোৱে যে মই সকলো জীৱ-জন্তু পৃথিৱীৰ সকলো সৃষ্টি আমাৰ মানুহৰ বাবে তেওঁলোকে ত্যাগ কৰি তেওঁলোকে অৰ্পণ কৰি তেওঁলোকৰ শ্ৰমবোৰ অৰ্পণ কৰি তেওঁলোকে নিজকে দান কৰি তেওঁলোকে আমাৰ বাবে তেওঁলোকে ত্যাগ কৰিছে আৰু আমাৰ বাবে তেওঁলোকে প্ৰকৃতিৰ সৃষ্টি হৈছে সেয়েহে প্ৰকৃতিৰ ভাৰসাম্যতা জীয়াই ৰাখিবলৈ হ'লে আমি গছ পুলি ৰুব লাগিব গছ পুলি ৰুলে গছক মানে গছ বা এই গৰু তৃণলতাবিলাকক হৰিণে খাব হৰিণ খাব হাতীয়ে খাব গৰুৱে খাব গৰুৰ গাখীৰ খাওঁ মহৰ গাখীৰ খাওঁ তেনেকুৱা কথা মানে গছ-গছনি নাথাকিলে জীৱ-জন্তু জীয়াই নাথাকে আৰু জীৱ-জন্তু নাথাকিলে আমি মানুহে নাথাকো মানে কথাটো ইটোৰ লগত ইটো আমি সামঞ্জস্য ৰাখি আমি পৃথিৱীত জীয়াই আছো সেয়েহে মেইন কথাটো হৈছে মুখ্য কথাটো হৈছে গছ-গছনি
গছ-গছনিক আমি জীয়াই ৰাখিব লাগিব। সেয়েহে আপোনালোকক কৈছোঁ বিশেষ আমাৰ চাগে পৃথিৱী বিশ্বৰ বিশেষ চিন্তাবিদসকলে আজিৰ দিনটোত এইটো কাৰণে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিছে। তেওঁলোকে যাতে আজিৰ দিনটো কিয়নো আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে তেওঁলোকে বাছি লৈছে। এই সময়ত গছ-গছনি এটা নদন মদন হৈ সেউজীয়া হৈ উঠি আহে আৰু এই বতৰত এই গছ পুলিটো একদম জীয়াই থাকে আৰু সেয়েহে আজিৰ দিনটোকে তেখেতলোকে বিশ্ব পৰিৱেশ দিৱস হিচাপে বিশ্বত ঘোষণা কৰিছে আৰু বিশ্বক আমি মানি আছো আৰু মানি থাকিব লাগিব। যদি এনেকুৱা দিন আমাৰ ঠিক নকৰা হ'লে ধাৰ্য নকৰা হ'লে আমি যে সজাগ সচেতন হ'ব লাগিব। আমি জীয়াই থকাৰ এটা চিন্তা চৰ্চাৰে আমি গছ পুলি আমি বচাই ৰাখিব লাগিব বা আমি জীৱ জন্তুক জীয়াই ৰাখিব লাগিব, সেইটো উপলব্ধি নকৰিলেহেঁতেন সেই চিন্তাবিদসকলে বিশ্বৰ আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিছে আৰু আমি অতি পালন কৰিবলৈ বাধ্য হৈছো। মই বৰ বেছি নকওঁ, আপোনালোকক ক'লোৱেই মানুহ জাতিটো সকলোতকৈ হিংস্ৰ জাতি। গছকো খাওঁ, জীৱকো খাওঁ, জন্তুকো খাওঁ, কিন্তু আমি কেনেকৈ জীয়াই ৰাখিব লাগিব, আমি কেনেকৈ জীয়াই থাকিব লাগিব সেইটো চিন্তা চৰ্চাত ক্ৰমে একো চিন্তা চৰ্চা নকৰি গছ-গছনি এসময়ত ধ্বংস কৰি গৈছো। তাৰপিছত আমি নিজৰ মৃত্যু নিজেই আমি মাটি কাঢ়িছো। সেয়েহে এটাই আমাৰ কৰ্তব্য, এটাই আমাৰ দায়িত্ব আৰু থাকিব লাগে এই দিৱস বুলি লোৱা।